এডুকেশ্যন টিকে আছাম চেনেল সকলোকে স্বাগতম জনাইছোঁ আৰু বন্ধুসকল ভিডিঅ'টো ITI ৰিলেটেড হয় আৰু যিহেতু আমাৰ নতুনকৈ আমাৰ ভেৰিফিকেশ্যন প্ৰক্ৰিয়া আৰু ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াটো যেহেতু ডেটটো বঢ়াই দিয়া হৈছিল 26 তাৰিখলৈকে এইটো দেখিছে আপোনালোকে 25-26 কিন্তু এতিয়ালৈকে নতুন শিডিউলখন প্ৰকাশ পোৱা নাই আপোনালোকে চালে গমেই পাব যে নিউ শিডিউল যিখন আছিল সেই শিডিউল মতেতো এতিয়া আগৰ শিডিউলখনে আহি আছে কিন্তু আজি নতুন শিডিউল এখন প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে কিন্তু তথাপিও মই এটা কথা কৈ দিওঁ ইয়াতে যেহেতু আমাৰ কি লিখা আছিল ইয়াতে আমাৰ 20 তাৰিখৰ পৰা 15 তাৰিখ লাষ্ট ডেট আছিল জুনৰ তাৰে 4 দিন পিছতে কি হৈছিল ৰেংক জেনাৰেশ্যন ওলোৱা শিডিউল আছিল 19 জুন কিন্তু এতিয়াও যেহেতু 26 তাৰিখ লাষ্ট ডেট আছিল গতিকে আজি 29 তাৰিখ হয় একেবাৰে ফুল চান্স আছে যে আজি কাউন্সেলিং শিডিউলখন প্ৰকাশ পাব আৰু কাউন্সেলিং শিডিউলখন প্ৰকাশ পালেহে গম পাম আৰু এটা কথা কি জানেনে বহুতে এতিয়া তাৰ মানে এনেকুৱা কণ্ডিশ্যন হৈছে হয়তো ITI কৰ্তৃপক্ষই ইমান দিনে গমাই পোৱা নাছিল কিজানি কাৰণ আজি প্ৰায় বহুত দিন হ'ল নতুন শিডিউল প্ৰকাশ পোৱা নাই একচুৱেলি নতুন শিডিউলখন লগ তাৰমানে প্ৰকাশ পাব লাগে ইয়াতে ITIৰ হেল্পলাইন নম্বৰবোৰ আছে আৰু ইমেইল কৰিব পাৰে ইয়াতে গভৰ্ণমেণ্ট ITI গুৱাহাটী যোৰহাট নগাঁও বিভিন্ন ITI আছে স্পেচিয়েলি আমাৰ গুৱাহাটী ITIত সকলোৱে কণ্টেক্ট কৰিলে হ'ল ইমেইল কৰিলে হ'ল যে কাউন্সেলিং শিডিউল ষ্টিল নট আপডেটেড এনেকৈ কি কৰিলে হ'ল মানে ইমেইল কৰিলে হ'ল লগতে ফোন নম্বৰটো দিয়া আছে ইয়াত ফোন কৰিলেও কৰিব পাৰে কাৰণ কমপ্লেইন দিব লাগিব কাৰণ ইমান দিনে যিহেতু আমাৰ শিডিউলখন প্ৰকাশ পোৱা নাই কিন্তু আজি পূৰ্ণ সম্ভাৱনা আছে কাৰণ আজি অপেন ডে হয় আৰু 29 তাৰিখ লগতে কোনো ধৰণৰ বন্ধ নাই আৰু ইফালে দিন হৈছে 3 দিন হ'ল যেহেতু 26 তাৰিখে লাষ্ট ডেট আছিল ভেৰিফিকেশ্যনৰ আজি 29 তাৰিখ হ'ল গতিকে প্ৰায় 3 দিন হ'ল গতিকে আজি সম্ভাৱনা আছে আজিৰ দিনটো অপেক্ষা কৰক যদি আজি নাপায় তেনেহ'লে অহাকালিৰ পৰা সকলোৱে ইমেইল কৰিলে হ'ল আৰু শিডিউলখনতো দিবই সেইটো টেনশ্যন ল'ব নালাগে কিন্তু সোনকালে দিলে ভাল হয় সকলো অপেক্ষা কৰি আছে যিহেতু সেইকাৰণে গতিকে ভিডিঅ'টোত এইখিনি আছিল কিবা নতুন আপডেট আহিলে মই তৎক্ষণাত ভিডিঅ' বনাই দি দিম আজিলৈ ইমানেই ধন্যবাদ